যিহেতু সৎসং বিহাৰ বাগমাৰী চাহ বাগিচা অন্তৰ্গত সন্মানীয় কি বুলি কয় আপোনালোকৰ সন্মানীয় গুৰুসকল গুৰু ভ্ৰাতাসকল মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ সেইকাৰণে বুলি ক'লেও হয় নেকি ঠিকে আছে বাৰু আপোনালোকক সকলোকে নমস্কাৰ জনাই মই কাৰ্যসূচীৰ কাৰণে আহিছিলোঁ সজাগতামূলক মই এনেকৈ অনুষ্ঠান প্ৰতিষ্ঠান মন্দিৰ য'ত যেনেকৈ নামঘৰ হওক ধাৰ্মিক অনুষ্ঠান হওক শিক্ষা অনুষ্ঠান হওক সকলোতে ঘৰে ঘৰে গৈ মেলি মই প্ৰত্যেক দিনে এই কামটো কৰি আছোঁ আমি প্ৰত্যেক দিনেই গছ লগাওঁ আৰু ল'ৰা ছোৱালীক বিনামূলীয়াকৈও শিক্ষাদান কৰোঁ ফ্ৰী টিউশ্যনো কৰোঁ এওঁলোকক আগতে পঢ়াইছোঁ এই গাঁৱতো প্ৰায় মোৰ চিনাকি বুলিবলৈ নাই ল'ৰা ছোৱালী প্ৰায়খিনিয়ে চিনি পাওঁ এই পানী যোগান আঁচনি হওক য'তেই হওক এইবোৰ কৰি ভাল লাগে সেইকাৰণে অহাটো অলপ পলম হ'ল মই ভাবিছিলোঁ আপোনালোকে মানে প্ৰাৰ্থনাটো এতিয়াৰ পৰা আৰম্ভ হয়ে নেকি বুলি ভাবিলোঁ মানে আৰু যিয়ে নহওক কথা হ'ল এতিয়া আজি যিটো গৰম পৰিছে আমি সকলোৱে জানো এনেকৈ যদি আৰু এসপ্তাহ 10 দিন যদি গৰমটো যদি বাঢ়ি থাকে আমি হয়তো ইয়াত বেছিদিন থাকিব নোৱাৰিম খুব কষ্ট হ'ব তাৰ কাৰণে মানে আমি গছ গছনি ৰোৱাটো কৰিব লাগে বুলি ভাবোঁ ধৰ্ম প্ৰচাৰৰ জৰিয়তে মানে সকলো দিশতে মানে এই গছ পুলি ৰোৱা প্ৰকৃতিকো আগুৱাই লৈ যাব লাগে বুলি মই ভাবোঁ আৰু আজিৰ দিনটো একচুৱেলি এটা ভাল দিন বুলি ক'ব লাগিব কাৰণ আমি কিছুদিন আগত ৰাষ্ট্ৰসংঘই যিটো আমাক দিন এটা নিৰ্ধাৰণ কৰি দিছিলে পৰিৱেশ দিৱস বুলি কিন্তু আজি আৰু দুটা দিৱস আছে ইণ্টাৰনেশ্যনেল এষ্টেৰইড ডে বুলি আৰু ইণ্টাৰনেশ্যনেল ডে অফ পাৰ্লিমেণ্টাৰিজম একচুৱেলি আমাৰ সৌৰজগতত এষ্টেৰইড নামৰ এটা কিছুমান গ্ৰহ আছে বুলি অসমীয়াত কি কৈ নাজানো মানে এতিয়া কিছুমান মানে ডাঙৰ ডাঙৰ শিল টুকুৰাৰ নিচিনা বস্তু ঘূৰি থাকে এইবোৰ বস্তু মানে পৃথিৱীত যদি পৰি যায় তেতিয়াহ'লে ডাঙৰ এটা হয়তো পুখুৰী আহি যাব পাৰে বা বিনাশ হৈ যাব পাৰে মানে সেইটোৰ ওপৰতো মানে তেওঁলোকে ভৱিষ্যতে ভালকৈ পঢ়া শুনা কৰিলে এইটোৰ বিষয়ে জানিব তো সেইটো ধ্বংসও হয় কিন্তু তাৰ ওপৰত যদি আমি অধ্যয়ন কৰি ষ্টাডি কৰোঁ তেতিয়াহ'লে তাক আমি চাইও পঢ়িব পাৰোঁ তেনেকুৱা হৈ আছে মানে এইটো বহুত এটা খাতাৰনাক বস্তু মানে ধুমকেতুৰ নিচিনা বস্তু মানে এটা টাইমত আহি মেলি মহাৰাষ্ট্ৰত হওক একচুৱেলি কিছু বছৰ আগত ৰাছিয়াত এনেকুৱা এটা ঘটনা আহিছে মানে এটা ডাঙৰ এটা এলেকাত চেছ কৰি দিলে মানে এইটো প্ৰকৃতিৰ আৰু মানে ভগৱানৰ পঠীয়া বস্তু বুলি ক'ব লাগিব আৰু যিয়ে নহওক সেইটোৰ ওপৰতো মানে অলপ চিন্তা চৰ্চা কৰি অধ্যয়ন কৰিবৰ কাৰণে এই দিনটো নিৰ্ধাৰণ কৰা হৈছে আৰু পাৰ্লিমেণ্টেৰিয়ান ছেশ্যন যেনেকৈ মানে আমাৰ গণতন্ত্ৰ হওক তেনেকুৱা আছে নহয় চবতে মানে গভৰ্ণমেণ্ট ছিষ্টেম আছে সেইটোৰ ওপৰতো মানে বিশেষকৈ মানে এই পাৰ্লিয়ামেণ্টটো যাতে দুৰ্নীতিমুক্ত হওক বা ভালদৰে মানে এতিয়া যিহেতু বিশ্বযুদ্ধ চলি আছে ইমানখিনি শিক্ষিত মানুহ থকাৰ স্বত্তেও বিশ্বযুদ্ধটো হ'ব নালাগে নিৰ্দোষী মানুহ মৰিছে সেইটো একচুৱেলি পাৰ্লিমেণ্ট বা তেনেকুৱা এটা ভাল চৰকাৰ গঠন হ'লেহে বস্তুবিলাকৰ ওপৰত আলোচনা বিলোচনা কৰি মানে কথাৰ মাধ্যমেদি মানে আলোচনাৰ মাধ্যমেদি সেইবোৰক আমি সমাধান কৰিব পাৰে এনেধৰণৰ কথা আৰু ক'লেতো বহুত এতিয়া বিশেষ দীঘলীয়াও নকৰোঁ একচুৱেলি মোৰ অভিযানটোৰ নাম শিক্ষা পৰিৱেশ শান্তি আৰু ঐক্য সকলোৰে শান্তিৰ কাৰণে সকলো একতাৰ কাৰণে কামটো কৰি আছোঁ আৰু গছ থাকিলে আমি সকলোৱে থাকিম আৰু আমি মানে ল'ৰা ছোৱালীক এতিয়া যিহেতু প্ৰাৰ্থনা কৰিব আহিলে সিহঁতক মানে গছৰ প্ৰকৃতিৰ ওপৰতো আমি জ্ঞান দিবই লাগিব এতিয়া কাৰণ শগুন চিলনী যিটো তেওঁলোকেতো মিছা বুলি ভাবিব সেইবোৰতো এটা টাইমত আছিলে এতিয়া ঘৰ চিৰিকাই নাইকিয়া হৈ গ'ল এনেকুৱা হ'লেতো মানে আমি অকল মানুহতে জীয়াই থাকিব নোৱাৰিম সিটো নিৰ্ভৰ কৰি থাকে তেনেকুৱা আৰু কথাটো আৰু এই আমলখি আৰু এই কি আছিলে এইটো তেজপাত এই দুজোপা গছ মানে আমি সকলোৱে মিলি ৰুম ঈশ্বৰে যাতে আমাক সকলোকে মংগল কৰক সকলোকে যাতে দীৰ্ঘায়ু কামনা কৰক তাৰে উদ্দেশ্য লৈ এই কাৰ্যসূচীটো কৰিছোঁ আৰু আপোনালোকে সুযোগটো দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ যিকোনো প্ৰকাৰে ভগৱানৰ নামত বচাব আৰু বচাব লাগিব আপোনালোকে কিবা ক'ব নেকি তুমি মাটি একো মৰ্জন দিয়া কাগজ কেইটা ফল্ডিং কৰিলে চাইড কৰিলে তুমি মাটি অলপ দি দিয়া কাষত দি দিয়া এই চাইডৰ পৰা এই চবেই বাৰ্থডেবিলাকত গছ ৰুব লাগে
আৰু এইটো পাৰি সেইটো এইফালে কেমেৰা মুখখন চাই লওক এটা আপোনালোকে আহক ফটোটো মাৰি হ'ব এই চাইজ কৰি দিয়ে বাৰু আপোনালোকে নিয়মটো কৰি দিয়ক এনে নিয়মটো কৰি দিয়ক অলপ নিয়মটো কৰি দিয়ক ফটোত যাতে নুঠে আঞ্চমান আহা ধন্যবাদ দেই অলপ দিনত হ'লে আৰু ভাল লাগিলে ভাল লাগিলে হয় পোহৰটো বাৰু বেলেগ এদিন আকৌ আহিমগৈ আহিব